Hello guys, welcome back to my YouTube channel Diketa 0.plus. আৰু যোৱাকালি এটা মই ভিডিও আপলোড কৰিছিলো এসকে ট্ৰেডৰ ওপৰত এছাম পুলিচ গ্ৰেড 4 এসকে ট্ৰেডৰ ওপৰত আৰু যোৱাকালি ভিডিওটোত বহুতে কমেন্ট কৰিছে যে এসকে ট্ৰেডৰ যিসকলে জানিব বিচাৰিছিল সেইসকলে তো ভালে পাইছে আৰু এতিয়া জানিব বিচাৰিছে আপোনাৰ বহুতৰ কমেন্ট আহিছে যে কুকমেনৰ ট্ৰেডটো কেনেকুৱা এসকে যেনেকৈ জনাই দিলো কুকমেনৰ বিষয়ে জানিবলৈ বিচাৰিছে আৰু এই ভিডিওটোত আজি মই দুটা ট্ৰেডৰ বিষয়ে কম ওয়াটাৰ কেৰিয়াৰ আৰু কুকমেন যেহেতু ওয়াটাৰ কেৰিয়াৰ আৰু কুকমেনৰ পোষ্টটো প্ৰায় একে হয় জব প্ৰফাইল এই দুইটা একেলগে কৈ দিম দুইটাৰে কাম সেম হয় আৰু আপোনালোকক মই এই ভিডিওটোত গুটেখিনি ফুল ডিটেইলছত জনাম যে কিমান স্যালাৰি পাব কেনেকুৱা কাম হ'ব জব প্ৰফাইল কেনেকুৱা হ'ব সকলোবোৰ আৰু আপোনালোকক মই ক'বলৈ গ'লে কুকমেন ট্ৰেডটো হৈছে আপোনালোক কুক মানে হৈছে ৰান্ধনী মানে ভাত ৰান্ধা বাৰত আপোনালোকে কৰিব লাগিব আৰু ওয়াটাৰ কেৰিয়াৰ ভাত ৰান্ধা বাৰত সহায় কৰিব লাগিব আৰু কুকৰ কাম থাকে আপোনালোকৰ হেডকোৱাৰ্টাৰৰ ভিতৰত হওক বা বেটেলিয়নৰ ভিতৰত যেতিয়া আপোনালোকে পুলিচত সোমাব মানে বেটেলিয়নৰ ভিতৰত আপোনালোকে সোমাব চাকৰি পাই যাব তেতিয়া হলে আপোনালোকৰ কাম থাকিব মই আপোনালোক তাতেও যেনেকৈ এসকে ক্যাটাগৰী 3টা 4টা ক্যাটাগৰীত কাম থাকিব কুকৰ 3টা 4টা ক্যাটাগৰীত কাম থাকিব কুকৰ অলপ কামটো বেছি হয় আপোনালোকক মই জনাই আছো কেনেকৈ বলক ভিডিওটো আৰম্ভ কৰো আৰু আপোনালোকৰ কুকৰ বিষয়ে ক'বলৈ গ'লে আপোনালোকে ফাৰ্স্ট টাইম যেতিয়া ভৰ্তি হ'ব ভৰ্তি হোৱাতে আপোনালোকৰ নৰমালি গ্ৰেড 4 টো প্ৰায় ট্ৰেনিং নহয় আপোনালোকৰ এটা এমাহৰ এটা 4 সপ্তাহৰ এটা 4 উইকৰ এটা ট্ৰেনিং থাকে এটা আপোনাৰ ডিসিপ্লিন জনাৰ কাৰণে যেনেকৈ সাৱধান বিশ্ৰাম বা ডাঙৰ অফিচাৰক কেনেকৈ সন্মান কৰিব লাগে ডাঙৰ অফিচাৰ এজন যদি আগেৰে যায় তেওঁকটো সন্মান দিবই লাগিব এনেকৈ সিম্পল যেনেকুৱা সাৱধান বিশ্ৰাম বা সেলট মাৰাটো শিকায় আৰু এইখিনি আপোনালোকৰ ট্ৰেনিংখিনি কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ লিষ্ট বনাব কোন কোড থাকিব কোন কোড যাব হেতু যেহেতু হেডকোৱাৰ্টাৰৰ ভিতৰত ইমানজন কুক নাৰাখে আৰু পুৰণা সিনিয়ৰ কুকো বহুত থাকিব সেইকাৰণে যিমানখিনি প্ৰয়োজন আছে 4-5 জন হেডকোৱাৰ্টাৰত ৰাখি দিব আৰু বাকি কেইজন যেনেকৈ প্লাটুন থাকিব বা যদি মানুহ প্ৰয়োজন হয় তাত ভাগ কৰি দিব আৰু আপোনালোকৰ সেইকেইটা ভাগ হৈছে কি কি মই কৈ আছো আপোনালোকৰ নৰমালি হেডকোৱাৰ্টাৰত যিকেইটা কুক থাকিব মানে প্ৰত্যেকটা হেডকোৱাৰ্টাৰতে এখনকৈ কেন্টিন থাকে আপোনালোকে জানে কেন্টিনৰ আপোনাৰ ডাঙৰ কেন্টিন হলে 2-3জন বা আজিকালি অৱশ্যে প্ৰায় বহুতটা হেডকোৱাৰ্টাৰতে কেন্টিন নাই বুলি শুনিছো কিন্তু মই যিটো হেডকোৱাৰ্টাৰত আছো তাতে কেন্টিন আছে মই সেইকাৰণে কৈছো আপোনালোকৰ যদি কেন্টিন থাকে হেডকোৱাৰ্টাৰৰ ভিতৰত আপোনালোকে যিটো বেটেলিয়নত জয়েন কৰে তাত হলে তেতিয়াহলে আপোনালোকৰ কেন্টিনত এজন ওয়াটাৰ কেৰিয়াৰ আৰু এজন কুকমেন ৰাখিব আৰু পুৰণা কুকমেন এজন থাকিব টোটেল 3জন বা 2জন ডাঙৰ কেন্টিন হলে বেছিকৈ থাকিব পাৰে আৰু কেন্টিনত থাকিলে কামটো ভালে হয় বেছি হাৰ্ড কাম নহয় তাতে আজিকালি প্ৰায় পুলিচৰ কেন্টিনত কোনো এখন কেন্টিনত ভাতৰ ব্যৱস্থা নাই আৰু প্ৰায় ভাতটো উঠাই দিছে পুলিচৰ কেন্টিনৰ পৰা তাতে খালি চাহ নাই বা পানী চানি এনেকে মানে নৰমালি আপোনালোকৰ কেন্টিন যদি আপোনালোকে কিছুমান কেন্টিন ডাঙৰ থাকে তাতে চাহ হোটেল বুলি ধৰি ল'ব পাৰে চাহ বনাব লাগিব তাত চাহ দিব লাগিব ওয়াটাৰ কেৰিয়াৰজনে দিব কুকমেনজনে বনাব আৰু তাতে যিখিনি থাকে প্ৰায় কিছুমান কেন্টিনত গোটেইখিনি নিজে বনায় গজা হওক চিঙৰা হওক আৰু কিছুমানে বেলেগৰ পৰা কিনি আনি তাতে ৰাখি থৈ সিহঁতে খালি দিব লাগে আৰু কেন্টিনৰ ডিউটিটো অলপ হাৰ্ড হয় ডিউটিটো মানে কষ্টৰ কাম নহয় কিন্তু টাইমিংটো বেছি হয় যদি আপোনালোকে কেন্টিনত থাকিব বিচাৰে তেতিয়াহলে আপোনালোকে পুৱা 7টা বজাত কেন্টিন খুলিব লাগিব আৰু গোটেই দিনটো থাকিব লাগিব প্ৰায় ৰাতি 7টা বজালৈকে থাকিব লাগিব মানে 12 ঘণ্টা ডিউটি যে মাজত আপোনালোকে ৰেষ্ট পাব হাল হলনি কৰিব পাৰিব যদি মানুহ বেছি নাথাকে যেহেতু 3-4জন কেন্টিনত থাকিব এজনে খোৱা টাইম অলপ টাইম ৰেষ্ট ল'ব 2-3 ঘণ্টা ৰেষ্ট ল'ব আহিব আৰু বাকি এজন যাব এজন আহিব সিহঁতৰ নিজৰ মাজত মিলাই ল'ব পাৰিব কেন্টিনৰ ভিতৰত ধৰা তেনেকুৱা ডিউটি আৰু বাকি আপোনালোকৰ যদি হেডকোৱাৰ্টাৰৰ ভিতৰত যদি আপোনালোকৰ ট্ৰেনিং বেচ চলি থাকে মানে যেনেকে এবি ইউবি হওক বা কিছুমান বেটেলিয়ন যদি যিকোনো পুলিচৰ যদি ট্ৰেনিং বেচ চলি থাকে মানে ট্ৰেনিং চলি থাকে বা কিছুমান পুৰণা মানুহ যে ৰিফ্ৰেজাৰ মাৰিব বা ক্ৰছৰ কাৰণে আহে তেতিয়া কোনোবা যে ট্ৰেনিং কৰা পাৰ্টি থাকে তেতিয়াহলে সিহঁতেটো একেলগে 100জন 200জন হেনেকা ট্ৰেনিং পাৰ্টি আহে নহয় তেতিয়াহলে সিহঁতৰ মানে কোম্পানী বনাই দিব যদি 200-300 আহে এটা কোম্পানীত 50জন 60জন হেনেকৈ এ কোম্পানী বি কোম্পানী হেনেকৈ দিব আৰু প্ৰত্যেকটা কোম্পানীতে এজনকৈ কুকমেন দিব এজনকৈ ওয়াটাৰ কেৰিয়াৰ কেতিয়াবা দুজনকৈ কুকমেন দিব পাৰে যদি মানুহ বেছি থাকে আৰু তাতে কাম হৈছে আপোনালোকৰ টাইমিংটো হৈছে আপোনালোকে প্ৰায় ৰাতিপুৱা 6টা বজাত উঠিব লাগিব যদি মানে আপোনালোকৰ কোম্পানীৰ লগত ডিউটি ট্ৰেনিং পাৰ্টিৰ লগত ডিউটি দিয়ে তেতিয়াহলে 6টা বজাত উঠিব লাগিব 6টা বজাত উঠি কিনে প্ৰায় 8টা বজাৰ ভিতৰত আপোনালোকে ব্ৰেকফাষ্ট বনাব লাগিব আৰু ব্ৰেকফাষ্টৰ হিহঁতৰ ৰুটিন থাকিব কেতিয়া কি থাকিব কেতিয়াবা ধৰি লওক ডিম বইল থাকিব আৰু কেঁচা কল থাকিব সেইবিলাক আপোনালোকে সজাই দিব মানে ঠিক কৰিব লাগিব কাক কেনেকে দিব আৰু কেতিয়াবা আপোনালোকৰ ৰুটি থাকে মানে পুৰি বনাব লাগিব আৰু সবজি বনাব লাগিব এইখিনি মানে যিখিনি থাকে আৰু কেতিয়াবা চাহ আৰু ব্ৰেডো থাকে এনেকৈ ৰুটিন থাকিব ট্ৰেনিং বেচটো যেনেকৈ বিচাৰে সিহঁতৰ মেচ কামাণ্ডাৰ থাকিব মেচ কামাণ্ডাৰে আপোনালোকক লিষ্টখন দি দিব আজি এইটো বনিব কালি সেইটো বনিব আগদিনাখন ৰাতিয়ে দি দিব আৰু সেনেকৈ ব্ৰেকফাষ্টটো ৰেডি কৰিব লাগিব আৰু একেলগে ব্ৰেকফাষ্ট বনাব যোৱাটিয়ে
তেতিয়া আপোনালোকে 8টা বজাৰ পৰা 8টা বজাত ৰেডি হৈ গ'ল ব্ৰেকফাষ্ট তাৰ আগতে আপোনালোকে ভাতৰ যোগাৰ কৰিব লাগিব দুপৰীয়াৰ কাৰণে আৰু ভাতৰ ইহঁতৰ ৰুটিন থাকিব দিনত প্ৰায় নিৰামিষে থাকে বেছিভাগতে আৰু যি থাকে আৰু ৰুটিনত যি থাকে সেনেকৈ বনাব লাগিব আপোনালোকে 10টামান বজাত মানে ৰেডি হৈ যাব দুপৰীয়াৰ ভাত আৰু বাকি 10টামান বজাৰ পৰা বেলেগ একো ডিউটি নালাগে আপোনালোকৰ সেইখিনি 10টা বজাৰ এবেলা ডিউটি খতম হৈ যাব 6টা বজাৰ পৰা আপোনালোকে ধৰক 10টা বজালৈকে সেইখিনি অলপ কষ্ট হয় যেহেতু টাইমিং বেছি হয় আৰু তথাপি আপোনালোকৰ কামৰ কষ্ট নহয় খালি টাইমিংটো বেছিকে থাকিব লাগে যিকেইটা আপোনালোকৰ মেচ কমাণ্ডাৰ থাকিব সিহঁতৰ বেটেলিয়নৰ লৰাই বা কিছুমান সিহঁতৰ কাম আপোনালোকৰ লগত মেচ পিটি বুলি মানে সিহঁতৰ লগত 2-3জন লৰাই আপোনালোকৰ লগত আঞ্জা কাটাকে সহায় কৰিব দিব 4-5জনে মিলি কিনে বনাব লাগে বহুত বেছি কষ্ট নহয় আৰু সেইটো ডিউটি হৈছে মানে আৰু সেই মৰ্নিঙৰ ডিউটি খতম হোৱাৰ পিছত ৰাতি 10টামান বজাত আপোনালোকে গোটেইখিনি কাম শেষ হ'ব তাৰ পিছত আপোনালোকে নৰ্মেলি গা পা ধুই কিনে আপোনালোকে নিজে খোৱা লোৱা কৰিব পাৰিব আৰু সিহঁতৰ লগত থাকিলে এটা ভাল নিজৰ খোৱা পাতি নিজৰ খৰচা নহয় কুকমেনৰ প্ৰায় ভালে কুকমেনে মানে কি খোৱাৰ নামত নিজৰ খৰচা নহয় যিটো বিভাগত আপোনালোকে কাম কৰে তাৰ পৰা খোৱা নিজৰ কাৰণে টিফিন লৈ আহিব পাৰিব আৰু সেইখিনি খাইলে আপোনালোকৰ আবেলি আৰু 2টা বজাত যাব লাগিব 2টা বজাত যাই কিনে ৰাতিৰ কাৰণে ভাত বনাব লাগিব যি ৰুটিনত থাকে সেনেকৈ ভাত বনাব আপোনালোকৰ 4টা বজাত খালি হৈ যাব আপোনালোকে সিহঁতে নিজে নিজে লৈ খাব আপোনালোকে দিব নালাগে বনাই থৈ গুচি আহিলে হ'ল আৰু বাকি আপোনালোকৰ 4টা বজাত খালি ৰাতি একো ডিউটি নাই ধুনীয়াকৈ শুব পাৰিব আৰু মেছত ডিউটি থাকিলে সেইটো আৰু আপোনালোকৰ যদি অফিচ যেনেকৈ এছকে অফিচাৰৰ লগত থাকে বুলি কৈছিলো যদি কোনোবা অফিচাৰৰ লগত দিয়ে ধৰি লওক আপোনালোকৰ কোনোবা ইন্সপেক্টৰ বা তাতকৈ ওপৰৰ হাই ৰেংকৰ অফিচাৰৰ লগত দিয়ে তেতিয়াহ'লে আপোনালোকৰ ডিউটিটো অলপ ভাল হয় তেতিয়াহ'লে অফিচাৰজনে যেতিয়াই বিচাৰে তেতিয়া মানে বেছি পুৱাই উঠিব নালাগে আৰু যে অফিচাৰবিলাক অলপ যিহেতু সিহঁতৰ কাম থাকে বা সিহঁতৰ অফিচ টাইমিং থাকে সিহঁতে দেৰিকৈ উঠে প্ৰায় আৰু কিছুমান অফিচত পুৱাই উঠে বাৰু সিহঁতৰ মানে টাইমিংটো ফিক্স নাথাকে সিহঁতে যেতিয়া টাইমিংটো ধৰি দিয়ে বোলে এনেকুৱা টাইম মই 8টা বজাত উঠো 8টা বজাত সিহঁতক চাহ প্ৰায় বনাই দিব নালাগে নিজে বনাই খায় তথাপি কিছুমান অফিচাৰক বনাই দিব লাগিব পাৰে সিহঁতক চাহ বনাই দিলে একেলগে পুৱাই যাই কিনে আপোনালোকে 9টা-10টাৰ ভিতৰত ভাত বনাই ৰেডি কৰি আহিলে বা কিছুমান অফিচাৰে আপোনাক দেৰিকৈ বনাব দিব পাৰে এইটো মানে ঘৰুৱা টাইপ হৈ যায় কি অফিচাৰজনে যেতিয়া বিচাৰে অকলে মানে এজন মানুহক ভাত বনাই দিব লাগে আপুনি নিজেও বনাই খাব লাগে এইটো ইজি হয় আপুনি নিজৰ কাৰণে ভাত বনাইতো খাবই লাগিব বাকি কামটো ইজিয়ে হয় আৰু যেতিয়া নিজৰ বজাৰ চজাৰ কৰি দিব লাগিব যি খাব বিচাৰে আপোনালোকক পইচাটো দি দিব আপোনালোকে বজাৰ কৰি আনি বনাই দিব লাগিব আপোনালোকৰ বাছ সেইটোৱে কাম থাকিব আৰু আপোনালোকৰ প্লাটুনত যাব পাৰে যেনেকৈ এছকে প্লাটুনত যায় আৰু প্লাটুনত গ'লেও তেনেকুৱা প্লাটুনত গ'লে আৰু ভাল বেছিকে প্লাটুনত গ'লে মানে কি এটা প্লাটুনত প্ৰায় মানুহ কম থাকে প্লাটুনলৈ বেলেগ 15জন 10জন 3জন 4জন সেনেকৈ প্লাটুন লৈ থাকে আৰু তাতে গ'লেও মানে কি আপোনালোকৰ খালি আজিকালি প্লাটুনত কি হৈছে প্ৰায় মাছ মাংস নচলেই নিজে নিজে বনাই খায় বাকীখিনি খালি আপোনালোকে দাইলটো আৰু ভাতটো বনাই দিলেই হ'ল মানে দাইল আৰু ভাতটো বনাই দিলে পুৱা এবাৰ আৰু আবেলি এবাৰ আৰু বাকি বেলেগ একো নাথাকে ধুনীয়া মজাকে আপোনালোকে শুই থাকিব পাৰিব বেলেগ একো ডিউটি নাথাকে কামটো ভালে হয় খালি আপোনালোকৰ মেছত দিলে অলপ কষ্ট হয় তাতে মানে ডিউটিটো অলপ মানে যেহেতু ব্ৰেকফাষ্টো বনাব লাগিব বাকি তাতে অলপ কষ্ট হয় আৰু আপোনালোকৰ কুকমেনৰ এনেকুৱাও ৰাখে কিছুমান যেনেকৈ আপোনাৰ অধিনায়ক থাকিব আমাৰ চিঅ' ছাৰ থাকিব চিঅ' ছাৰৰ লগত এজন কুক থাকিব এজন স্পেচিয়েল কুক হয় যিজনৰ কুক একেবাৰে এক্সপিৰিয়েঞ্চ ভাল হয় বা ব্যৱহাৰ পাতি ভাল হয় তেওঁ চিঅ'ৰ লগত থাকে আৰু চিঅ'ৰ লগত থাকিলে আপোনালোকৰ বেছি ভাল হ'ব যিহেতু মানে চিঅ' ছাৰৰ লগত থাকিলে ভাল হয় আৰু ভিতৰতে থাকিব পাৰিব বা আপোনালোকৰ এজন মানুহৰ কাৰণে বনাব লাগিব বেছি তাৰ খানাটো ভাল বনাব লাগিব আৰু সেনেকুৱা ডিউটি আৰু বাকী তাৰ উপৰি মই যিখিনি কৈ আছো খালি কুকৰে কৈ থকা নাই ৱাটাৰ কেৰিয়াৰৰ চেম ডিউটি হয় য'ত মানে কি ৱাটাৰ কেৰিয়াৰ এনেকুৱা হয় কেতিয়াবা কিছুমানৰ কুকমেন নাই আৰু কুকমেন মানে বেলেগত ডিউটি দিছে কুকমেন খালি নাই কোনো দিব পাৰা তেতিয়া ৱাটাৰ কেৰিয়াৰ এজনক অকলেও দি দিব পাৰে ভাত বনাবলৈ মানে যেনেকৈ অফিচাৰৰ লগতে হওক বা কোনোবা মেছতে হওক মানে কুকমেন বনাই কিনে দি দিব ৱাটাৰ আৰু কেৰিয়াৰ আৰু কুকমেন একেই ডিউটি হয় চেম ডিউটি হয় চেম আৰু আপোনালোকৰ চেলাৰী বিষয়ে যেনেকৈ এছকে ট্ৰেডৰ কৈছিলোঁ আপোনালোকে জইন কৰি 25,000 প্লাছ পাব আৰু পিছলৈকে এনেকৈ ডিএ ইনক্ৰিজ হৈ থাকিব বা আপোনালোকৰ বছৰত যিটো একবাৰ ইনক্ৰিমেণ্ট লাগে বেছিক ইনক্ৰিমেণ্ট লাগে এনেকৈ ইনক্ৰিমেণ্ট লাগিব আপোনালোকে জইনিং কৰি 25,000 প্লাছ পাব আপোনালোকে ধৰি থওক আৰু বাকী এনেকুৱাই হয় আৰু বাকী আপোনালোকৰ বেলেগ ট্ৰেডৰ বিষয়ে যদি জানিব বিচাৰে আপোনালোকে কমেণ্টত জনাব আৰু ডিউটি বেলেগ ক'বলৈ গ'লে বেলেগ ডিউটি নাই প্ৰায় আৰু এটা ডিউটি আছে কিছুমান যদি ডাঙৰ অফিচাৰে যে বিচাৰে মানে কোনোবা এছপি হওক বা কোনোবা ডিএছপি বা কোনোবা ডিষ্ট্ৰিক্টত থাকে ধৰি লওক আপোনালোকৰ কোনোবা ডিআইজি হওক বা তেওঁলোকে যদি আপোনালোকক চিনি পায় বা এজন হেডকোৱাৰ্টাৰত যদি বিচাৰে এজন ভাল কুক বিচাৰে তেখেতৰ মানে ডিষ্ট্ৰিক্টলৈ গুচি যাব পাৰিব আপোনালোকে তেতিয়া ধৰি লওক যেনেকৈ পুলিচ ৰিজাৰ্ভ হওক
বা কোনোবা SP অফিচতো যাব লাগিব পাৰে বেটেলিয়নৰ পৰা যদি বিচাৰে হেডকোৱাৰ্টাৰৰ পৰা যদি আপোনালোকক তাতে তালৈকে ডিপুটেশ্যন কৰি দিব খোজে বা দিব খোজে তেতিয়াহ'লে আপোনালোকে যাব লাগিব বাকি ডিউটি এইকেইটা থাকে কুকমেনৰ ডিউটি নৰ্মেলি যেতিয়া আৰু বাকি আপোনালোকে যদি কুকমেন যদি প্ৰায় ধৰি লওক ডিউটি নাই আৰু মানে বেছি যদি মেছো নাই তাত বা গোটেইকেইটা অফিচাৰ লগত কুকমেন দিয়া আছে আপোনাৰ কাম দিব পাৰে তেতিয়াহ'লে আপোনালোক নৰ্মেলি যেনেকৈ SK কাম জাৰি লগাই থাকে সেনেকৈ কাম জাৰি লগাই থাকিব আৰু বাকি বেলেগ ডিউটি ক'বলৈ গ'লে মই জানাততো এইখিনিয়ে আৰু বেলেগ ডিউটি প্ৰায় নাথাকে আৰু আপোনালোকে যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে খালি কুকে কাম কৰিব নালাগে যদি কিবা কোনোবাই যদি কিবা বেলেগ কাম জানে লাইনৰ কাম জানে লাইনৰ কামত সোমাব পাৰিব ড্ৰাইভিং জানে ড্ৰাইভিঙত সোমাব পাৰিব অফিচৰ কাম জানে অফিচত সোমাব পাৰিব লিখা পঢ়া জানিলে তেনেকৈ নিজাকে বেলেগ বেলেগ ডিউটিটো সোমাব পাৰিব বাকী সেইখিনি হয় ভালে হয় কুকমেনৰ ডিউটিটো আৰু কুকমেনৰ এটা ডিউটি ভাল হয় কি সিহঁতৰ কুকমেনৰ বেলেগ ট্ৰেডতকৈ এটাই ভাল লাগে কি সিহঁতৰ খৰচাটো কম হয় যিহেতু সিহঁতে ভাত বনোৱা খাদ্যৰ লগত বা খাদ্যৰ লগত জড়িত সিহঁতে মানে কি নিজে কিনি খাব নালাগে য'ত কামটো কৰে তাৰ পৰাই টিফিন লৈ আহি কিনে তাতে খোৱাটো প্ৰায় ফ্ৰী হয় আৰু বাকী ৰাতি একো ডিউটি নাথাকে নৰ্মেলি আপোনালোকে ধুনীয়াকৈ শুব পাৰিব আৰু বাকী কি ট্ৰেডৰ বিষয়ে আপোনালোকে ভালকৈ জানিব বিচাৰে এনেকৈ মই গোটেইখিনি জনাই দিম প্ৰত্যেকটা ট্ৰেডৰ ওপৰত ভিডিঅ' বনাই আপোনালোকে যি কমেণ্ট কৰে আৰু আজি কুক আৰু ৱাটাৰ কেয়াৰ একেলগে জনালো আৰু বাকী নেক্সট কি ট্ৰেডৰ বিষয়ে জানিব বিচাৰে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব মই আপোনালোকক নিশ্চয় জনাই দিম ভিডিঅ'টো চাই কেনেকুৱা লাগিল যদি ভাল লাগিল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাষতে থকা বেল আইকনটো বজাই ৰাখিব এনেকৈ জব ৰিলেটেড ভিডিঅ' বা কোনোবা যি জানিব বিচাৰে আপোনালোকে নটিফিকেশ্যনটো পাই যাব মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ নটিফিকেশ্যনটো পাই যাব ধন্যবাদ